বনভোজ খাবলৈ যোৱাৰ পূৰ্বে চাই লওক পুনৰ এবাৰ এই খবৰ। এই খবৰটো সংঘটিত হৈছে শুকুৰবাৰে সংঘটিত হোৱাৰ পিছত শনিবাৰে ইয়াৰ সকলো তথ্য পোৱা গৈছে। এইগৰাকী যুৱতী হৈছে যোৰহাটৰ যুৱতীগৰাকীয়ে যোৰহাটৰ বাঘমৰা বনভোজস্থলীত পিকনিক খাবলৈ গৈ সতীৰ্থৰ সৈতে পিকনিক খাবলৈ গৈ ঘূৰি নাহিল। মাথো ঘূৰি আহিল তেওঁৰ নিথৰ দেহ, নশ্বৰ দেহ ঘূৰি আহিল। ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে গম পাইছে এই কথা। যোৰহাটৰ এগৰাকী যুৱতীয়ে কেনেকৈ মৃত্যুক আকলি ল'ব লগা হৈছে বনভোজ খাবলৈ গৈ ব্ৰহ্মপুত্ৰত পৰি জেবি কলেজৰ ছাত্ৰী প্ৰজ্ঞাশ্ৰী ফুকনৰ শোকাৱহ ঘটনা। এগৰাকী মাধাৱী ছাত্ৰী আছিলে। জেবি কলেজত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীয়ে নিজৰ বন্ধুবৰ্গৰ সৈতে পিকনিক খাবলৈ গৈছিলে আৰু পিকনিক খাই হাত ধুবলৈ যাওঁতেই পানীত পৰি মৃত্যু ঘটিছে। গতিকে বনভোজ খাবলৈ যোৱাৰ পূৰ্বে এই খবৰটো পুনৰ এবাৰ চাই লওক ভালদৰে, যিহেতু এতিয়া হৈছে বনভোজ খোৱাৰ সময়। জানুৱাৰী মাহৰ পৰা বিহুৰ সময়ছোৱালৈকে সকলোৱে বনভোজ খাবলৈ প্লেনিং কৰিছে, কিন্তু বনভোজ খাবলৈ যোৱাৰ পূৰ্বে ভালদৰে পুনৰ এবাৰ পৰ্যবেক্ষণ কৰক এই বিশেষ খবৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত বনভোজ খাবলৈ যোৱাই কাল হ'ল প্ৰজ্ঞাশ্ৰী ফুকনৰ। বনভোজৰ এতিয়া সময়, গতিকে বনভোজকাৰীসকলৰ বাবে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। সকলোৱে চাই লওক এই গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ জেবি কলেজৰ মেধাৱী ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী। নদীৰ পানীত হাত ধুবলৈ যাওঁতেই প্ৰজ্ঞাশ্ৰীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সতীৰ্থৰ সৈতে প্লেনিং কৰিছিলে পিকনিক যোৱাৰ, আৰু সতীৰ্থসকলৰ সৈতে পিকনিক গৈ কৰুণ মৃত্যুক আকলি ল'ব লগা হৈছে প্ৰজ্ঞাশ্ৰীয়ে। প্ৰজ্ঞাশ্ৰীৰ কি ঘটনা সংঘটিত হ'ল ভালদৰে পুনৰ এবাৰ চাই লওক প্ৰত্যেকগৰাকী দৰ্শকে। যিহেতু যোৰহাটৰ কাণ্ড এয়া। যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বাঘমৰাৰ বনভোজস্থলীত শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিলে এই হৃদয় বিদাৰক ঘটনা। পিকনিক খাবলৈ গৈ প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী কলেজীয়া ছাত্ৰী পানীত পৰি কৰুণ মৃত্যু ঘটিছে। কিন্তু জানি আচৰিত হ'ব যে ব্ৰহ্মপুত্ৰৰ আবদ্ধ হৈ থকা পানীখিনিৰ গভীৰতা আছিল মাত্ৰ একাঠু পানী। এই তৰং পানীত খোজকাঢ়ি যাওঁতে প্ৰজ্ঞাশ্ৰী মুখখন তললৈ দি পানীত পৰি যায়, আৰু তাৰ পিছতে সংজ্ঞাহীন হৈ পৰে ছাত্ৰীগৰাকী। পিকনিকস্থলীত উপস্থিত থকা একাংশ লোকে ছাত্ৰীগৰাকী পানীৰ পৰা উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে ছাত্ৰীগৰাকীক প্ৰেৰণ কৰাৰ পিছতেই তেওঁক মৃত বুলি ঘোষণা কৰে। আৰু ইমান তৰাং পানীত ছাত্ৰীগৰাকীৰ কিদৰে মৃত্যু হ'ল সেয়া মৰ্মন্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব। কিন্তু বৰ্তমান সকলো জনাটো খুবেই প্ৰয়োজনীয় যে ব্ৰহ্মপুত্ৰৰ পাৰত পিকনিক খাবলৈ যায়, পিকনিক খাবলৈ যোৱাৰ পূৰ্বে নাভাবিব যে পানী একেবাৰে নাই, মাথো একাঠু পানী, এই পানীত মই যাব পাৰিম বা ঘূৰি আহিব পাৰিম। সেইটো ভুল নকৰিব। যিটো সকলোৱে ব্ৰহ্মপুত্ৰৰ পাৰত পিকনিক খাবলৈ যায়, বহুতে পানীত নামে, ফটো মাৰে, ভিডিঅ' বনায়, কিন্তু ভাবে যে পানী নিচেই তেনেই কম আছে গতিকে একো নহয়। কিন্তু এনেকুৱা কাম নহয়। কম পানীটো আপুনি পিছলি যাব পাৰে বা সোমাই যাব পাৰে। যিদৰে প্ৰজ্ঞাশ্ৰী ফুকনে হাত ধুবলৈ যাওঁতেই একাঠু মাত্ৰ পানীত পিছলি পৰি একেবাৰে মুখখন দি সোমাই গ'ল, যাৰ পাছতেই ছাত্ৰীগৰাকীয়ে কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হৈছে। আৰু এই মুহূৰ্তত আমি সেই দৃশ্য ক্লিপো দেখাই আছোঁ, কিদৰে প্ৰজ্ঞাশ্ৰীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। আৰু মৰ্মন্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব যে প্ৰজ্ঞাশ্ৰীৰ কেনেকৈ কি সংঘটিত হ'ল, বা সবিশেষ খবৰ সবিস্তাৰে আমি জানিব পাৰিম মৰ্মন্তৰ পৰীক্ষাৰ পিছত। প্ৰজ্ঞাশ্ৰীৰ আকস্মিক মৃত্যুৰ ঘটনাই সকলোকে হতচিত কৰিছে। যোৰহাটৰ চেমফৰ্ড স্কুলৰ প্ৰাক্তন ছাত্ৰী আছিলে, আৰু শুকুৰবাৰে পিকনিক খাবলৈ গৈ এইদৰে নিথৰ দেহ ঘূৰি আহিছে ঘৰলৈ। আৰু সতীৰ্থৰ সৈতে ফূৰ্তি কৰি থকা অৱস্থাত কোনেও কল্পনা কৰিব নোৱাৰি ঘটনা সংঘটিত হৈছিলে। আৰু ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিয়লি JMCHত উপস্থিত হৈ শোকস্তব্ধ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছে। আৰু ব্ৰহ্মপুত্ৰৰ বোৱতী পানীত সাঁতুৰিবলৈ গৈ বা দ পানীত পৰি প্ৰজ্ঞাশ্ৰীৰ কেনেদৰে মৃত্যু হৈছে সেয়াও এক দুৰ্ভাগ্যজনক খবৰ বুলি ক'ব লাগিব। ব্ৰহ্মপুত্ৰৰ আবদ্ধ হৈ থকা তৰাং পানীত পৰি ছাত্ৰীগৰাকীৰ মৃত্যুক আকোৱালি লোৱা ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। আৰু পিকনিকৰ বতৰত নদীৰ কাষত পিকনিক খাব যাতে অধিক সতৰ্কতা অৱলম্বন কৰিব ছাত্ৰ ছাত্ৰী তথা সাধাৰণ ৰাইজলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। গতিকে সকলোৱে যেতিয়া পিকনিক খাবলৈ যায়, কেৱল এইটোৱে প্ৰথম খবৰ নহয়, বিগত কিছু বছৰ পূৰ্বেও উক্ত স্থানতে পিকনিক খাবলৈ যোৱা কেইবাজনো লোকে ব্ৰহ্মপুত্ৰৰ মাজত পানীত ডুবি প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। গতিকে পিকনিক খাবলৈ যাওঁতে সদায় মন কৰিব ব্ৰহ্মপুত্ৰৰ পাৰত বিশেষকৈ কিমান পানী আছে বা পানীলৈ নামি যাব পাৰিম নেকি। যদিও কম পানী নামি যাবৰ চেষ্টা কৰিব নালাগে, কিন্তু এনেধৰণৰ ঘটনাই আচলতে শোকৰ ছাঁ পেলাইছে। প্ৰজ্ঞাশ্ৰীৰ ক্ষেত্ৰতো একে ঘটনা সংঘটিত হৈছে।
গতিকে প্ৰজ্ঞাশ্ৰীৰ দৰে যিসকল লোকে পিকনিক যাম ভাবি আছে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰত সেইসকলে অতি সতৰ্কতাৰে নিজৰ সতৰ্ক অৱলম্বন কৰাটো খুবেই জৰুৰী গতিকে সকলোৱে পিকনিক যোৱাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ পানীৰ কাষত যোৱাটো একেবাৰে বাদ দিয়ক ফটো উঠা বা ভিডিঅ' কৰা এই কামবোৰৰ পৰা নিজকে বচাই ৰাখক কিয়নো ব্ৰহ্মপুত্ৰৰ পাৰত সেই দেখা কম পানী কিন্তু আপোনাৰ বিপদ হ'ব পাৰে গতিকে পানীলৈ যোৱাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক হৃদয়ৰ ভিতৰত ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী সৰু ছোৱালী 11ত পঢ়ে প্ৰগ্ৰেছী আমাৰ চেম্পফৰ্ডত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে ব্ৰহ্মপুত্ৰৰ পাৰত মানে স্থবিৰ পানীখিনি বহুত দিনৈ নহয় তাত পলসত বা এনেকে ধৰণৰ মই দেখিছোঁ ভিডিঅ'টো খুব হৃদয়ৰ ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক নিজৰ গা বচাই চলক ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়ো পাৰে বা ৰাইজে পিকনিক খাবলৈ যায় এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম মানে কোনো ভাষাই নাই কথাটো আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে ফূৰ্তি কৰি গৈছিল আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে পানীত বোলে সাঁতুৰিছে সেইবিলাকো নহয় গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা আচলতে কোনো সান্তনাৰ ভাষা নাই খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'বলৈ তেওঁলোকো সাৱধান আছিলে কোনেনো ক'ব পাৰে যে পলস আছিল অকণমান সাধাৰণ পানী একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায় নেচাৰেল পৰিৱেশত আজিকালি এটা নতুন ষ্টাইল ওলাইছে জেগাটো বেৰি লয় বাঁহ চাহ দি পেলাই গেট এখন দিব তাত কি হয় এতিয়া মই দেখিছো আমি তেনেকে দেখিছো যে কিছুমান NGOই ঠাইটুকুৰা নিয়াৰিকে কৰি অকণমান লেট্ৰিন বাথৰুম মানে পানী দি তেনেকে কৰিছে সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালে হৈছে পিকনিক স্পটটো পৰিষ্কাৰো কৰে সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকে উলিয়াই দিয়ে গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ প্ৰশাসন আমি অভিভাৱকে সকলো কিন্তু সাৱধান হ'ব এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ মূল কথা হ'ল প্ৰগ্ৰেছ এতিয়া নাই সেইটো ডাঙৰ কথা আৰু কোনো এজনী প্ৰগ্ৰেছ এনেকে অকলতে হেৰাই নাযাওক মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু যি যদি কিবা এনেকে ধৰণৰ খবৰ ল'বলগীয়া আছে ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন স্থানীয় ৰাইজ বা NGO বিলাকৰ দ্বাৰা সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোৱে মাত মাতিব লাগিব তাত কোনো আপুনি কোৱা কথাটো সত্যতা আছে গতিকে এতিয়া আচলতে সেইটোৱে কথা আৰু আমাৰ প্ৰগ্ৰেছিভ দৰে আৰু কোনো নাহক সেইখিনি আজিতে হয় তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে আমিও যাব নালাগে আৰু মই খবৰ ল'ম কি তাত কি নিষিদ্ধ কৰা হৈছে নেকি জেগা বা কি আছে মই এতিয়া নজনাকে ক'বলৈ দিগদাৰ কিন্তু আমি সকলো সাৱধান হ'ব লাগিব আজি দেখোঁতে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই এগৰাকী উঠি অহা ছোৱালী এনেকৈ আৰু পুনৰবাৰ কৈছোঁ তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয় তেওঁলোকে সাধাৰণ একাঠু পানী তেনেকৈ গ'লে তাত দুৰ্ঘটনা বুলি ক'ব লাগিব সেইটো আৰু কাৰো এনেকুৱা জীৱনত পৰিয়ালত তেনেকুৱা নহওক আজিৰ এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ